এটা বৃহৎ অঞ্চলৰ ৰাইজে আজিৰ তাৰিখতো বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া গিদি বস্তিত আৰু ইয়াত যথেষ্ট সংখ্যক লোকে তেওঁলোকে নদীৰ পানীকে সেৱন কৰে। আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাবৰ বাবে চেষ্টা কৰিছো। নদীৰ পৰা এই সকল লোকে এনেকৈয়ে পানী সংগ্ৰহ কৰে আৰু এই পানীকে তেওঁলোকে খোৱা বোৱা সকলো কামত ব্যৱহাৰ কৰে। আমি অকণমান বাইদেউ ৰ'বচোন, আপোনালোকে এনেকে পানী খাব লাগে? ক'ত এনেকে খাম আমি? টেপটো দিছে আমাক, এইটো পানী দিয়া নাই নহয় আমাক। কেলে দিয়া নাই এতিয়া? আপোনালোকে এতিয়া নদীৰ পানীকে খায়? নদীৰ পানীয়ে খাওঁ। আৰু টিউবৱেল নাই? টিউবৱেল নাই। আৰু ইয়াত সকলো কামতে ব্যৱহাৰ কৰে এই পানী? এই পানী। বাইদেউ আপোনালোকে বছৰ বছৰ ধৰি এই পানীকে খায়? খাওঁ। টিউবৱেলটো বেয়া হৈ গ'ল, তাত খাব লাগিব এতিয়া। এইটোৱে গৰম কৰি খাওঁ। টিউবৱেলৰ পানীটোতো আইৰণ খুব ওলায়? আইৰণ বহুত আছে, আমি খাব নোৱাৰো এই পানীটো। সেইকাৰণে নদীৰে গাটো ধুওঁ, বাচন পাতি যিমান মানে খাবলৈ লওঁ এইটো আমি সদায় লওঁ। এইখিনিত এই সকলো মানুহে এইবোৰ পানীকে খায় নেকি? সদায় খাই থাকে। আকৌ কেতিয়াবা বাঢ়ি গ'লে এইটো ফিট কৰি দি দিওঁ, পানীটো বহি যায় নহয়, এইটোৱে খাওঁ। ইয়াত বহুতো লোক আছে? বহুত আছে। গাঁৱৰ মানুহ বহুত আছে? বহুত আছে, চবে খায়। আমি সেয়া দেখুৱাইছো, এবাৰো নিব পাৰিব। এই পানীখিনি এই সকল লোকে এনেকৈ ঘৰলৈ নিয়ে আৰু সেই পানীকে তেওঁলোকে খাব লাগে। আমি পোনপটীয়াকৈ দেখুৱাইছো নিউজ লাইভৰ দৰ্শকক, এই সকল লোকে পুখুৰীৰ পৰা, পুখুৰী নহয় নদীৰ পৰা এনেকৈয়ে পানী সংগ্ৰহ কৰে আৰু তেওঁলোকে লৈ যায় বটুৱাত আৰু এই পানীকে তেওঁলোকে গৰম কৰি খাব লাগে। পানীখিনি যথেষ্ট আচলতে লেতেৰা, কিন্তু উপায় নাই, কাৰণ এওঁলোকৰ 2 একৰ ঘৰত টিউবৱেল আছে যদিও যথেষ্ট আইৰণ আছে বুলি কৈছে। আৰু ইয়াত খোৱা পানীৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাৰে আজিৰ তাৰিখতো পানী নোলাল বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে বছৰ বছৰ ধৰি গাঁওবাসীয়ে এটুপিক বিশুদ্ধ খোৱা পানীৰ কাৰণে মই আকৌ কৈছো যে গিদি বস্তি এইটো অঞ্চল মৰঙী মৌজা পৰে, যি পোৰা বাংলাৰ পৰা কিছু দূৰ সোমাই আহিয়ে এই অঞ্চলটি নুমলীগড়ৰ কাষৰীয়া। আৰু এই অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি এনেকৈয়ে খোৱা পানীৰ কাৰণে, বিশুদ্ধ এটোপাল খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছে। প্ৰায় সংখ্যক লোকেই ইয়াত নদীৰ গেলা পানীকে খাব লাগে। আপোনালোকে বছৰ বছৰ ধৰি এই পানীকে খায়, নদীৰ পানীকে বহুত লোকে? হয়, ক'ব লাগিব। যিহেতু আমি এতিয়া পূৰ্বৰ পৰা আমি এই নদীৰে, এই দৈগুৰু নদীৰে গেলা পোহা পানীকে খাই পেলাই জীৱিকা নিৰ্বাহ কৰি আহিছো। কিন্তু গতিকে যিটো অসম চৰকাৰ তথা বিজেপি চৰকাৰৰ দিনত আমি যিটো জল জীৱন মিছন আঁচনি, এই আঁচনিৰ অধীনত যিবিলাক ৱাটাৰ চাপ্লাই বহুৱাইছে, সেই ৱাটাৰ চাপ্লাই যিটো বিশুদ্ধ খোৱা পানী খাবলৈ আজি পৰ্যন্ত আমি সক্ষম হোৱা নাই। ইয়াত সেই ৱাটাৰ চাপ্লাই বহাইছিলে নেকি? বহাইছে, হয়। পানী ওলালে নাই? পানী এতিয়ালৈকে পৰ্যন্ত বিশুদ্ধ খোৱা পানী এতিয়ালৈকে চাপ্লাই কাৰো ঘৰত দিয়া নাই। কি ক'ব আপোনালোকৰ? পানী বহুত অসুবিধা পাই আছো খাবলৈ। টিউবৱেল পানী শুকাই গৈছে, টিউবৱেল মাৰি মাৰি একদম মানে পানীয়ে নোলায়, অলপ অলপ ওলায়। নদীৰ পানী লৈ ফিল্টাৰ কৰো, তেনেকে চলো আৰু। টিউবৱেলৰ পানীটোতো বহুত আইৰণ ওলায়। টিউবৱেলৰ পানী এনেকুৱা আইৰণ যাতে এইটো কোনো পধ্যে উপযোগী নহয়, আৰু সেই পানীটো যদি খালে হয়তো আমাৰ বেমাৰ আজাৰৰ পৰা আমি হয়তো চাগে বঞ্চিত হ'ব পাৰো। আৰু তদুপৰি হ'ব পাৰে যিহেতু আজি পৰ্যন্ত ৱাটাৰ চাপ্লাইখনত এতিয়ালৈকে ফিল্টাৰ, এই যিটো টেংকিটোত ফিল্টাৰেশ্যন দিয়াই নাই। এইটো বহুৱা কিমান দিন হ'ল? এতিয়া বৰ্তমান যোৱা বছৰ 2 বছৰ হ'বলৈ হৈছে। এইসকল গাঁওবাসী তেওঁলোকে উল্লেখ কৰিছে যে বহু বছৰ ধৰি এই গাঁৱৰ ৰাইজে গেলা পানীকে খাব লগা হৈছে নদীৰ। আৰু অঞ্চলটো গিদিবস্তি অঞ্চল, ইয়াত এটি ৱাটাৰ চাপ্লাই ব্যৱস্থা কৰা হৈছিল যদিও আজি পৰ্যন্ত এই ৱাটাৰ চাপ্লাই জৰিয়তে ৰাইজে কিন্তু বিশুদ্ধ পানী খাবলৈ পোৱা নাই বুলি গাঁওবাসীৰ অভিযোগ। গতিকে এই অঞ্চলৰ ৰাইজে পুখুৰীৰ বা নদীৰ বিশেষ